জুবিন দা ছিংগাপুৰত থাকিলেই নহয় অসমত থাকিলেও ঢুকালহেঁতেন এই কথাটো ইমান মানে কনফিডেণ্টলি কোৱাৰ যিটো মানে ক'ব কোনো নোৱাৰে পাৰিব নেকি আপুনি ডাইৰেক্টলি নিশ্চয় কিবা এটা জানে তেওঁলোকে বা নিশ্চয় কিবা এটা গম পাইছিল যোনে সেইখিনি মেছেজ পঠাইছে ইমান ডাঙৰ এটা ব্ৰেণ্ড এটা সম্পদ ঢুকাই যোৱাৰ পিছত মাত্ৰ এটা বা দুটা ভিডিঅ'হে ওলাইছে প্ৰপাৰলি একোৱে নাই এতিয়ালৈকে যদি ইহঁতৰ যিখিনি CC কেমেৰাৰ ৰেকৰ্ডিং আহি যায় আমি গম পাম নে নাপাম বা আমাৰ যিখিনি প্ৰশাসন আছে তেওঁলোকে গম পাব নে নাপাব এতিয়ালৈকে কিহৰ কাৰণে CC কেমেৰা এটাও ফুটেজ হোৱা নাই এইটোতো একদম ৰহস্যৰ কথা ইমান ডাঙৰ এখন ইয়তত তাতে ছিংগাপুৰৰ নিচিনা ডেভেলপমেণ্ট এখন ঠাই তাতে লগত গৈছে জুবিন গাৰ্গৰ নিচিনা মানুহ তেওঁলোকে একোৱে মানে ডিটেইলছ নাই নে জুবিন গাৰ্গৰ নিচিনা এজন মানুহ ঢুকোৱাৰ পিছত 8 ঘণ্টা যদি বস্তু লুকাই থাকে দেন কিবা এটাতো তাত ৰহস্য আছে আৰু মোৰ মতে অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এটা এটা ধুনীয়াকৈ ষ্টেটু লাগে যাতে আমাৰ যিখিনি আহিবলগীয়া নেক্সট জেনেৰেশ্যন তেওঁলোক আমি ক'ব নালাগে যে এই জুবিন গাৰ্গ এনেকুৱা সাধু কথা যাতে আমি ক'ব নালাগে জুবিন গাৰ্গ এনেকুৱা আছিল তেওঁ চিধা কথা কোৱা মানিছিল এইবিলাক চিষ্টেম নাই ডাইৰেক্ট দেখা পাব আহি থকা যিমানখিনি নাহক কিয় ল'ৰা ছোৱালী চবে যাতে গম পায় যে জুবিন গাৰ্গ কোন আছিল